নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 26 জুলাই। আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিছে নেকি? এতিয়াই চাই লওক তালিকাত আপোনাৰ নাম আছে নেকি? লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা ৰিলিজ কৰা হ'ব। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। 1250 টকা পোনে পোনে আপোনালোকৰ বেংক একাউণ্টত সোমাব। কিন্তু কিছুমান হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে। যদি আপুনি আত্মীয়গত 10,000 টকাৰ চেক পাইছে, 25,000 টকা পাবলৈ আজিয়ে কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম। ৰেচন কাৰ্ড থাকিলে 1 আগষ্টৰ পৰা সম্পূৰ্ণ নতুন নিয়ম সংগ্ৰহ কৰিব লাগিব ৰেচনৰ সামগ্ৰী। ৰেচন কাৰ্ড থাকিলে কি নতুন নিয়ম সলনি হৈছে? দেশৰ কোটি কোটি কৃষকৰ বাবে আহি পৰিছে ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল নেকি আপুনি? তালিকাত নাম চাবলৈ কি কৰিব লাগিব আপুনি? যদি আপুনি আবেদন কৰিছিল তেন্তে তালিকাত চাওক আপোনাৰ নাম আছেনে? তালিকাত নাম থাকিলে চৰকাৰী কৰ প্ৰথম কিস্তি 32,500 টকা সোমাই যাব। পকী কৰ নথকা সকলোৱে লাভ কৰিব চৰকাৰী কৰ। ঘৰৰ লগতে উপলব্ধ হ'ব শৌচাগাৰ, বিদ্যুৎ আৰু LPG গেছ কানেকশ্যন। দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী পকী কৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব অত্যাধুনিক চৰকাৰী কৰ। গাঁও আৰু চহৰৰ দুখীয়া লোকক সামৰি ল'ব এই আঁচনিয়ে। তালিকাত নাম অহাৰ পিছতে একাউণ্টত সোমাব টকা। 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণৰ বাবে আবণ্টন দিছে চৰকাৰৰ ফালৰ পৰা। নতুন ঘৰত থাকিব সকলো সুবিধা। শৌচাগাৰ আৰু বিদ্যুৎ সেৱাৰ বাবে নতুনকৈ কৰিব নালাগে আবেদন। বিনামূলীয়া ঘৰৰ লগতে উপলব্ধ হ'ব শৌচাগাৰ আৰু বিদ্যুৎ সেৱা। লগতে দিয়া হ'ব LPG কানেকশ্যনৰ সুবিধা। যাৱতীয় সকলো নথিসহ দাখিল কৰক আবেদন। যিসকলে হিতাধিকাৰীৰ তালিকাত নাম নাই সেইসকল হিতাধিকাৰী নতুনকৈ চৰকাৰী কৰৰ বাবে আবেদন কৰিব লাগিব। চৰকাৰী কৰ আবেদনৰ বাবে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আপোনাক? ইয়াৰ বাবে লাগিব আপোনাৰ আধাৰ কাৰ্ড, পান কাৰ্ড আৰু ৰেচন কাৰ্ড। ৰেচন কাৰ্ডত থাকিব লাগিব আপোনাৰ নাম, বেংক একাউণ্টৰ সৈতে লিংক থাকিব লাগিব আধাৰ কাৰ্ড। হয়, এইখিনি নথিপত্ৰ থাকিলে আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিব পাৰিব। যিসকলে হিতাধিকাৰী চৰকাৰী কৰ নাই সেইসকল হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ LPG গ্ৰাহকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। আপোনাৰ একাউণ্টত LPGৰ ছাবচিডিৰ টকা জমা হয়নে নাই কমেণ্ট কৰক। নিয়মীয়াভাৱে পৰীক্ষা কৰক আপোনাৰ একাউণ্ট। চিলিণ্ডাৰ লোৱাৰ পিছতে পৰীক্ষা কৰক আপোনাৰ একাউণ্ট। প্ৰতি মাহতে চিলিণ্ডাৰ লোৱাৰ সময়তে ছাবচিডিৰ টকা জমা হোৱাটো আপুনি নিশ্চিত কৰক। চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়া বছৰত আপুনি মাত্ৰ 4টা গেছ চিলিণ্ডাৰ পাব ৰাজসাহায্য, বাকী কিন্তু আপুনি নাপাব। কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰৰ ফালৰ পৰা। যদি আপোনাৰ ঘৰত LPG গেছ কানেকশ্যন আছে, এতিয়াৰ পৰা নতুন নিয়ম সলনি হৈছে। এতিয়া আপুনি গেছ বুকিং কৰিবলৈ হ'লে আপুনি KYC কৰিব লাগিব। যিসকলে হিতাধিকাৰী KYC কৰিছে সেইসকল হিতাধিকাৰী পুনৰ KYC কৰিব নালাগে। যদি আপোনাৰ ঘৰত বিনামূলীয়া LPG গেছ কানেকশ্যন আছে প্ৰধানমন্ত্ৰীৰ, তেনে ক্ষেত্ৰত আপুনি অতি শীঘ্ৰে KYC কৰক, নহ'লে কিন্তু আপুনি গেছ বুকিং কৰিব নোৱাৰিব। চৰকাৰৰ ফালৰ পৰা জাৰি কৰিছে বিশেষ জাননী। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ভয়াৱহ বানত বিপদে আৱৰিছে ৰাজ্যৰ কৃষকসকল। হয়, আন এটা ডাঙৰ খবৰ আহি পৰিছে। ভয়াৱহ বানত এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰলয়কাৰী বানত শস্য নষ্ট হৈছে কোটি কোটি কৃষকৰ। চিন্তাৰ প্ৰয়োজন নাই কৃষকসকলৰ। খেতিয়কসকলে চৰকাৰে বিশেষ সকাহ প্ৰদান কৰিব। দুৰ্যোগ বা কীটৰ আক্ৰমণত ক্ষতি হ'লেও চিন্তা হোৱাৰ প্ৰয়োজন নাই, কিয়নো কৃষকৰ বাবে চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শস্য নষ্ট হ'লে লগে লগে চৰকাৰে দিব ক্ষতিপূৰণ। 1 জুলাইৰ পৰা ৰাজ্যজুৰি আৰম্ভ হ'ব ফচল বীমা মাহ। হয়, 1 জুলাইৰ পৰা আৰম্ভ হৈছে প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিৰ সুৰক্ষিত কৰক আপোনাৰ শস্যডৰা। বীমাৰ বাবে কেনেকৈ আবেদন কৰিব আৰু কি নথিপত্ৰৰ প্ৰয়োজন হ'ব? প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিত পঞ্জীয়ন কৰাটো বাধ্যতামূলক। পঞ্জীয়নৰ বাবে প্ৰয়োজন হ'ব কেৱল 3টা জৰুৰী নথি। লাগিব খাজনা ৰচিদ, আধাৰ কাৰ্ড আৰু আধাৰ সংলগ্ন মোবাইল নম্বৰ। পঞ্জীয়নৰ অন্তিম তাৰিখ 31 জুলাই। 31 জুলাইৰ ভিতৰতে পঞ্জীয়ন কৰি নিজৰ শস্য সুৰক্ষিত কৰক আপুনি। দেশৰ কোটি কোটি কৃষকৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। যদি আপুনি এজন প্ৰকৃত কৃষক তেন্তে আপোনাৰ বাবে ভাল খবৰ। অতি শীঘ্ৰে আপুনি কৰক পঞ্জীয়ন। আপুনি CSC চেণ্টাৰত গৈ পঞ্জীয়ন কৰিব পাৰিব। যদি আপুনি ভাবিছে ঘৰতে বহি কৰিব, নিশ্চয় কৰিব পাৰিব। কেনেকৈ কৰিব আৰু কি নথিপত্ৰ লাগিব নিশ্চয় সম্পূৰ্ণকৈ জানিলে আপোনালোকে কমেণ্ট কৰক। নেক্সট ভিডিঅ'ত জনাই দিম এপ্লাই প্ৰচেছ। তাৰপিছত
অসমবাসীৰ ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অৰুণোদয় আঁচনিক লৈ আহি গ'ল ডাঙৰ খবৰ হিতাধিকাৰীৰ তালিকাত হ'ব পাৰে ডাঙৰ সাল সলনি যোগ হ'ব নতুন নিয়ম অৰুণোদয় হিতাধিকাৰীক লৈ চলিব সমীক্ষা হিতাধিকাৰী ঘৰে ঘৰে গৈ পুনৰ কৰা হ'ব ভেৰিফিকেশ্যন আৰ্থিক অৱস্থাত উন্নত হোৱাসকলৰ নাম কৰ্তন কৰা হ'ব পাৰে তালিকাৰ পৰা অৰুণোদয় পোৱা পৰিয়ালৰ সদস্যই চৰকাৰী চাকৰি পালে কৰ্তন কৰা হ'ব তালিকাৰ পৰা নাম বাদ পৰা দৰিদ্ৰ বিধৱা অবিবাহিতা মহিলা আৰু দিব্যাংগক নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত অৰুণোদয় হিতাধিকাৰী বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক আৰু অতি শীঘ্ৰে 3 আগষ্টৰ পূৰ্বে আপুনি অৰুণোদয় আঁচনিৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিব লাগিব নহ'লে আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নোসোমাব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে জৰুৰী খবৰ দিছে তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ পদকৰ পিছতে CJPৰ উল্লাস টুইট কৰি সোনম ৱাংচুকে ক'লে ইয়াৰ গণতন্ত্ৰৰ জয় হ'ল ৰাজপথৰ পৰা পোনে পোনে ইয়াৰ গণতন্ত্ৰৰ প্ৰত্যক্ষ জয় ইয়াৰ হৈছে শান্তি আৰু ধৈৰ্য আৰু অৰ্থৱৰ জয় ধৰ্মেন্দ্ৰ প্ৰধানৰ পদকৰ পিছতে যন্তৰ মন্ত্ৰৰ পৰা কনষ্টিটিউশ্যন ক্লাবলৈকে ৰাওনা CJPৰ প্ৰতিনিধি দল আৰু তৃতীয় পৰ্যায়ৰ আলোচনাৰ বাবে ৰাওনা প্ৰতিনিধি দল হয় এটা ডাঙৰ খবৰ আহি পৰিছে তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ কি আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগপত্ৰত কি উল্লেখ কৰিছে ধৰ্মেন্দ্ৰ প্ৰধানে 2 পৃষ্ঠাৰ পদত্যাগপত্ৰত আছে বহুকেইটা তথ্য নম্বৰ 1 ভাৰতীয় যুৱ প্ৰজন্মৰ সপোনবোৰ বাস্তৱায়িত কৰাটো আমাৰ সকলোৰে ৰাজনৈতিক আৰু সামাজিক জীৱনৰ নৈতিক সংকল্প নম্বৰ 2 3 মে 2026 অনুষ্ঠিত NEET UG পৰীক্ষাত অনিয়ম পৰিলক্ষিত হৈছিল বুলি মন্তব্য কৰিছে নম্বৰ 3 উল্লেখ কৰিছে ভাৰত চৰকাৰে এই বিষয়ে লগে লগে গুৰুত্ব প্ৰদান কৰি তদন্তৰ দায়িত্ব CBIক অৰ্পণ কৰিলে নম্বৰ 4 উল্লেখ কৰিছে পৰীক্ষা বাতিল কৰিলে আৰু পুনৰ পৰীক্ষাৰ তাৰিখ ঘোষণা কৰিলে নম্বৰ 5 উল্লেখ কৰিছে ইয়াৰ উপৰিও পৰৱৰ্তী বছৰৰ পৰা এই পৰীক্ষা CBTৰ মাধ্যমতে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হ'ল আৰু 6 নম্বৰত উল্লেখ কৰিছে ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু পিতৃ মাতৃৰ সহযোগত 21 জুন 2026 এই পৰীক্ষা সম্পন্ন হ'ল 7 নম্বৰত উল্লেখ কৰিছে 16 জুলাইত ঘোষিত NEET আৰু UGৰ ফলাফল সন্তোষজনক আছিল য'ত দুখীয়া আৰু পটভূমিৰ পৰা অহা বহু মেধাৱী ছাত্ৰ ছাত্ৰীয়ে সফলতা লাভ কৰিলে নম্বৰ 8ত উল্লেখ কৰিছে এই সময়ছোৱাত বহু ছাত্ৰ ছাত্ৰীক বিপথে পৰিচালিত কৰিবলৈ দায়িত্বশীল পদত থকা ব্যক্তি বিশেষ বাধা সৃষ্টি কৰাৰ চেষ্টা কৰিলে যিয়ে মনত অতি কষ্ট দিলে নম্বৰ 9ত উল্লেখ কৰিছে ভাৰতৰ যুৱ শক্তি এই দেশৰ প্ৰকৃত শক্তি নম্বৰ 10ত উল্লেখ কৰিছে যন্ত্ৰ মন্ত্ৰ আৰু দেশত যি পৰিস্থিতিৰ সৃষ্টি হৈছে সেই পৰিস্থিতিৰ যাতে ৰাষ্ট্ৰবিৰোধী শক্তিয়ে সুবিধা ল'ব নোৱাৰে নম্বৰ 11ত উল্লেখ কৰিছে ভাৰতৰ এজন শিক্ষাৰ্থীৰ ভৱিষ্যতে যাতে আইনী মেৰপকত নোসোমায় নম্বৰ 12ত উল্লেখ কৰিছে আমাৰ ল'ৰা ছোৱালীয়ে নিজৰ সময় পঢ়া শুনাত নিয়োজিত কৰক এনেকুৱাকৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে ধৰ্মেন্দ্ৰ প্ৰধানে আচলতে ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগপত্ৰত যিকেইটা উল্লেখ কৰিছে 12টা পইণ্ট ইয়াৰ বিষয়ত আপুনি কি ক'ব যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ উজনিৰ বাৰাকান্তৰ কাষত আল্লাহৰ দূত হৈ আহিল মৌলানা বদৰুদ্দিন আজমল উজনিৰ বাৰাকান্তলৈ 2,50 লাখ টকাৰ সাহায্য মৌলানা বদৰুদ্দিন আজমলৰ বানত প্ৰভাৱিত হোৱা 3 জিলালৈ এই আৰ্থিক সাহায্য প্ৰদান বানত ক্ষতিগ্ৰস্ত নামঘৰলৈ 25ৰ পৰা 50 লাখ টকাৰ সাহায্য আজমল ফাউণ্ডেশ্যনে মহিলাৰ বাবে বনাব 10,000 শৌচাগাৰ কেৱল এয়াই নহয় বানত ক্ষতিগ্ৰস্ত সাংবাদিকক 10ৰ পৰা 15,000 টকাৰ সাহায্য অসম গৌৰৱ বগেশ্বৰ বৰুৱালৈ 1 লাখ টকাৰ সাহায্য প্ৰদান কৰা হৈছে আৰু বগেশ্বৰ বৰুৱাক আজীৱন মাহিলী 10,000 টকা বিতৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মৌলানা বদৰুদ্দিন আজমলে উজনিৰ প্ৰতিটো পৰিয়ালৰ কাষত থিয় হৈ এই ঘোষণা কৰিছে মৌলানা বদৰুদ্দিন আজমলে উজনিৰ ভ্ৰমণকালত এনেকুৱাকৈ পৰ্যাপ্ত নগদ ধন প্ৰদান মৌলানা বদৰুদ্দিন আজমলৰ অনাগত সময়ত প্ৰয়োজন সাপেক্ষে সাহায্য প্ৰদানৰ আশ্বাস দিলে উজনিৰ বাৰাকান্তৰ কাষত আল্লাহৰ দূত মৌলানা বদৰুদ্দিন আজমল হয় এটা ডাঙৰ খবৰ আহি পৰিছে ইয়াৰ বিষয়ে জনতাই কি ক'ব নিশ্চয় জনতাৰ মন্তব্যটো কমেণ্ট বক্সত জনাই দিব তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বানৰ অচিলাৰে সামগ্ৰীৰ দাম বৃদ্ধি কৰিব নোৱাৰিব ব্যৱসায়ীসকল সাৱধান হওক শিৱসাগৰত অসাধু ব্যৱসায়ৰ বিৰুদ্ধে কঠোৰ জিলা প্ৰশাসন
বেপাৰীয়ে সামগ্ৰীৰ দাম বেছিকৈ ল'লে দিয়ক আপুনি অভিযোগ ফোন কৰক 9101119347 নম্বৰতে শিৱসাগৰ জিলা প্ৰশাসনে মুকলি কৰিলে হোৱাটছআপ নম্বৰ বানৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি কৰা ব্যৱসায়িক সকিয়নি বান বিভীষিকাৰ মাজতে সামগ্ৰীৰ কলা বজাৰ মেলিলেই দিব পাৰিব অভিযোগ শিৱসাগৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ কৃত্ৰিম মূল্যবৃদ্ধিৰ বিৰোধিতা প্ৰশাসনৰ বানৰ অচিলেৰে সামগ্ৰীৰ দাম বৃদ্ধি কৰিব নোৱাৰিব ব্যৱসায়ীসকল সাৱধান হওক আৰু যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব so thank you for watching full video